যোৰহাটৰ যুৱকৰ মাজুলীত ৰহস্যজনক মৃত্যু। শহুৰৰ ঘৰলৈ যোৱাটোৱেই কাল হ'ল নেকি অভিষেকৰ। যোৰহাট জিলাৰ এজন যুৱকৰ মাজুলীত সংঘটিত ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৰহাট বালিগাঁৱৰ নিবাসী অভিষেক দাস নামৰ যুৱকজন প্ৰথমবাৰৰ বাবে শহুৰৰ ঘৰলৈ যোৱাৰ পিছতেই মৃত্যুবৰণ কৰা ঘটনাক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে নিজৰ কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি বিহুৰ পিছদিনাই অভিষেক দাসে মাজুলী ঠাকুৰবাৰীস্থিত শহুৰেকৰ ঘৰলৈ গৈছিল। কিন্তু তাৰ পিছতে তেওঁ আৰু পুনৰ ঘৰলৈ উভতি নাহিল। কিছু সময়ৰ পাছত শহুৰৰ ঘৰতেই অভিষেকৰ মৃত্যু হোৱা বুলি খবৰ পাই অভিষেকৰ পিতৃগৃহই। শহুৰেকৰ ঘৰৰ লোকসকলে পানীত পৰি মৃত্যু হোৱা বুলি স্পষ্টীকৰণ দিছে যদিও ঘটনাৰ সময়ছোৱাত অভিষেকৰ মৃত্যুৰ খবৰ পৰিয়ালক জনোৱা হোৱা নাছিল বুলি অভিযোগ কৰিছে অভিষেকৰ পৰিয়ালৰ লোকে। পিছত যোৰহাটৰ পৰা পৰিয়ালৰ লোক গৈ গড়মূৰ চিকিৎসালয়ৰ পৰা অভিষেকৰ নশ্বৰ দেহ চমজি লয়। উল্লেখযোগ্য যে প্ৰায় এবছৰ পূৰ্বে বিবাহ কৰা অভিষেক দাসৰ সৈতে শহুৰৰ ঘৰৰ সৈতে সম্পৰ্ক ভাল নাছিল বুলি অভিযোগ উঠিছে। লগতে অভিষেকৰ পত্নী পম্পী দাসৰ আচৰণক লৈও নানান সন্দেহ প্ৰকাশ কৰিছে অভিষেকৰ পৰিয়ালে। মৃত্যুৰ পাছতো অভিষেকৰ মোবাইল অনলাইনত সক্ৰিয় আছিল বুলিও মৃত্যুৰ পাছতো অভিষেকৰ মোবাইল সক্ৰিয় আছিল বুলি অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ঘটনাক লৈ যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। পৰৱৰ্তী সময়ত তদন্তৰ পাছতে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। নামটো অৰবিন্দ দাস। কাহিনীটো মানে কি, ল'ৰাটো থাকে হায়দৰাবাদত, বিয়া পতাৰ পিছত হায়দৰাবাদলৈ গ'ল। হায়দৰাবাদৰ পৰা 13 তাৰিখে উৰুকা দিনা আহিছে ঘৰলৈ। তেতিয়া তাই মাজুলীত আছে, ঘৰত আছে। সিও গুচি গ'ল, তাইও গুচি গ'ল। বোলে একেলগে যেতিয়া আহিব তেতিয়া লৈ আনিছে। তাৰপৰা উৰুকা দিনা সি টাউন পাইছেহি, তাহাঁতি মাকে ছোৱালীজনী থৈছেহি টাউনতে, তুমি লৈ যোৱাহি। আহি মেলি গ'ল। তাৰপৰা 14 তাৰিখে ভোজ চোজ খালে, খাই মেলি 15 তাৰিখে মাকৰ হাত ভাঙিলে বুলি ক'লে। হাত ভাঙিলে বুলি ক'লত ছোৱালীজনীয়ে কান্দি কান্দি মা হাত ভাঙিলে, মই ঘৰলৈ যাওঁ। তাৰপিছতে ঘৰলৈ যাওঁ। তাৰপৰা আমাৰ নবৌয়ে ক'লে, মানে ল'ৰা যিহেতু মাকে ক'লে যে তয়ো যা। সি ক'লে, তাৰপৰা সি দুইটা গুচি গ'ল। গুচি যোৱাৰ পিছত আমাৰ ফোনৰ যোগাসূত্ৰ হৈ আছে। 26 তাৰিখৰ দিনা গধূলি ফোন কৰিছে মাকে। মই বিশেষ নাছিলো ঘৰত গুৱাহাটীলৈ গৈছিলো। 26 তাৰিখৰ দিনা ফোন কৰিছে, তাইক সুধিছে, তাই ৰিচিভ কৰিছে, সি ৰিচিভ কৰা নাই। তাই ফোন কৰিছে, সুধিছে তাই যে সি ক'ত গ'ল, বোলে সি গেম খেলি আছে। তাৰপৰা তেতিয়া মাকে ক'লে যে হেৰি কৰিবিচোন, তাক ফোন এটা কৰিবলৈ কবিচোন। কিন্তু সেইদিন ধৰি পুতেকে ফোন নকৰিলে। আৰু 27 তাৰিখৰ দিনা আমি 1:30-2টা বজামানৰ ভিতৰত আমি ফটো আপলোড পাইছো বেলেগৰ যোগেদি। কিন্তু তেওঁলোকে এতিয়ালৈকে আমি মাজুলীৰ পৰা আহিছো, ডেড বডি তাৰ পৰা লৈ আহিছো, কিন্তু এতিয়ালৈকে আমাক জনোৱা যায় যে ল'ৰাটো কেনেকে মৰিলে। আজি যদি পানীত পৰি মৰিলে হয় ল'ৰাটো, বা আজি ফুৰিবলৈ গৈছে তেওঁলোকৰ ঘৰত, তেওঁলোকে আমাক খবৰ দিব লাগিছে যে ল'ৰাটো সাঁতুৰিবলৈ গৈছে বা গা ধুবলৈ গৈছে বা এনেকুৱা হ'ল, আপোনালোক আহকচোন, জনাব লাগিছিলে নাই। তেওঁলোকে কিয় জনালে? আমি ভাবিছো এইটো পৰিকল্পনাভাৱে হত্যা কৰিছে। আমাক ইয়াৰ উচিত তদন্ত লাগে আৰু বিশেষ তেওঁলোকক আমাক ন্যায় লাগে। মৃত্যু কিমান সময়ৰ পাছত আপোনালোকে গম পাইছে? মৃত্যু কিমান সময়ৰ পিছত মানে বিশেষ এতিয়া 24 ঘণ্টাৰ পিছত অলৰেডি মৃত্যুটো কোৱা শুনিছো। এতিয়া গৈ পেলাই 26 তাৰিখে কেছটো হৈ গ'ল বুলি কৈছে। কিন্তু আমি 27 তাৰিখে কিন্তু আমি 27 তাৰিখে 1:30 বজাৰ 2 বজাৰ ভিতৰত মানে আমি ফটো পাইছো। কিন্তু তেওঁলোকক ফোন মাৰি আছো, ফোন ৰিচিভ কৰা নাই। অৱশেষত লাষ্টত চুইচ অফ কৰি দিলে। নাই, তেওঁলোকে যদি কৰিছিলে আমি নাজানো। কিন্তু আমাক বনগাঁও থানাৰ পৰাও ফোন কৰা নাই। আমি যোৰহাটত এন্ট্ৰি এখন দিলো। দিয়াৰ পিছত আমি আজি বনগাঁৱলৈ গলো, তাত গলো। কিন্তু বনগাঁৱলৈ যোৱাৰ আগতে ডেড বডি পষ্টমৰ্টম কৰাব লাগিল। কিন্তু তাত আমি ক'লো যে আপোনালোকে পষ্টমৰ্টম, আমি গাৰ্জেন নোহোৱাকে পষ্টমৰ্টম কেনেকৈ কৰিব পাৰিলে। পত্নীৰ নাম পম্পী দাস। ৰাধা কুমাৰ দাস। আমাৰ সদৰ থানাতো জনালো। তাৰপিছত আমাৰ ইয়াৰ পৰা মাজুলীলৈও মানে তেওঁলোকে খবৰটো দিলে। খবৰ দিয়াৰ পিছত আমি এজাহাৰ দিয়াৰ পিছত কালি আমি যাব নোৱাৰিলো, সময় হৈ গ'ল, 5টা বাজি গ'ল ইয়াত। ৰাতি গৈ আমাৰ কোনো কাম নহয়। দিন দুপৰত গ'লে আমাৰ চব কামখিনি হ'ব। গ'লো, যোৱাৰ পিছত আমি তাত গৈ যেতিয়া পৰিস্থিতিটো দেখিলোগে, মানে সিহঁতৰ মানুহখিনি চব আছে, কিন্তু তথাপিতো যে যোৰহাটৰ পৰা মানুহখিনি আহিছে, কি হ'ল কি নহ'ল, কি ঘটনা হ'ল নহ'ল সেইবিলাক পিছৰ কথা। তেওঁলোকতো আমাৰ ওচৰত চাপিব লাগে, আমাক কথাখিনি পাতিবহি লাগে, জনাব লাগে যে এনেকুৱা হ'ল, আমাৰ এনেকুৱা এটা হ'ল, কিবা এটাতো জনাব লাগে। কিন্তু সিহঁতৰ মানুহখিনি আমাৰ ওচৰলৈ অহা নাই। আৰু আমাৰ মানুহখিনি যেতিয়া ঘূৰি ফুৰিছো, আমাৰ নিজৰ বস্তুটো যে আমি লৈ আহিবৰ কাৰণে ঘূৰি ফুৰিছো, ঘূৰি ফুৰা স্বত্ত্বেও সিহঁতি কি কৰিছে, সিহঁতৰ মানুহবিলাক মানে অলপ ঘূৰি ফুৰিছে আমাৰ পিছে পিছে। মানে
সিহঁতে কি কৰিব বিচাৰিছে কি নকৰিব সকলোখিনি মৃত্যু কেতিয়া হ'ল বুলি কৈছে আপোনাক? মৃত্যু তেওঁলোকে আমাক কোৱা নাইকিয়া আমি মানে লোকৰ ফুটেজ পাইছো কেতিয়া পাইছিলে আমি কালি পাইছো মিনিমাম 2-2:30 বজাত আমি ফুটেজ পাইছো ফুটেজ পাই মানে আমি চাইছো body ক'ত আছিলে কিমান দিন? বডিটো বডি ক'ত আছে গম নাপাওঁ আমি মেডিকেলতহে পাইছোগে মাজুলীকে মেডিকেলত আমি গড়মূৰ মেডিকেলত আমি পাইছোগে বডি আৰু আমি প্ৰশাসনৰ লগত কথাও পাতিছো যে আমাক উচিত তদন্ত লাগে পুলিচ প্ৰশাসনে কি কৈছে তেওঁলোকে আমাক কৈছে আমি এনকুৱাৰী চলাই আছো কালিৰ পৰাই আৰু আপোনালোকে তদন্ত পাব আৰু পত্নী আছিলে তেখেতৰ পত্নীয়ে কি কৈছে পত্নী নাই একো কৰা নাইকিয়া আৰু আমি চাইছো মানে যেতিয়া আমাৰ মানুহখিনি অলপ ওচৰ চাপি যায় তেতিয়া অকণমান কন্দা কটাটো বেছি দেখুৱায় মানে অলপ ফলছ তাৰ বিয়া পতা এবছৰ হ'ল আৰু বিহুটো বুধবাৰ দিনাখন গ'ল আপোনাৰ কথা পাতি আছিলে বাৰু দুদিনৰ কথা পাতিব নাইকিয়া কালি কামৰ পৰা মই আহি পাইছোহি মই শুই আছো প্ৰথম গৈছিলে নেকি প্ৰথম গৈছিলে তাৰপৰা মই শুই আছো মাকে চিঞৰিছে কান্দিছে বোলে বিকি ঢুকালে মই উঠি আহিলে গোটেই মানুহ হাউচফুল হৈ গ'ল নাৰ্ভাছ হৈ গৈছো মই কি হ'ব কি কথা আপোনাৰ সেয়াই কথাখিনি এবছৰ আগত বিয়া পাতিছিলে এবছৰ হ'ল বিয়া হৈছে আখেৰ ছোৱালী না আখেৰ আছিলে তাৰমানে তাক কৈছিলে তোক চাই ল'ম বোলে নাছিলে নবলৈ পেলাই কৈছিলে আমি ছোৱালী ভগাই লৰাই গ'লো ছোৱালী শহুৱেকৰ ঘৰলৈ যোৱাটোৱে কাল হ'ল বুলি আপুনি হয় মৃত্যুৰ কাৰণ মৃত্যু হ'ল দুখজনক ঘটনা এটা আমি হ'ব পাইছোঁ কথাটো হ'ল কি মোৰ গাঁৱৰ এজন তেখেত আচলতে আমাৰ অনুসূচিত ছাত্ৰ সন্থাৰ বালিঙা আঞ্চলিক সমিতিৰ দায়িত্বটো আছিলে অভিষেক দাস গাঁৱত বিকি বুলি তেখেতক সকলোৱে চিনি পায় কথাটো হ'ল কি তেখেতে নিজৰ পত্নীৰ লগত বিহু পিছদিনাখনেই মাজুলীলৈ গৈছিলে মাজুলী ঠাকুৰবাৰীত তেখেতৰ সৰু ঘৰ তাৰপিছত সৰু ঘৰত থাকোঁতে তেওঁলোকৰ লগত যোগসূত্ৰ হৈ আছে ঘৰৰ লগত খবৰ খাতি লৈ আছে মাক দেউতাকে কিন্তু আজি 3 দিনমানৰ পিছত মাক দেউতাকে ফোন কৰিলে কয় যে এই ল'ৰা নাই এতিয়া ওলাই গৈছে পিছত ফোন কৰি মই আহিলে ক'ম তেনেকৈ কৈ দিয়ে বিহু পিছদিনাখনে গৈছিলে 15 তাৰিখে গৈছিলে তাৰপিছত কি হ'ল আজি যোৱাকালি আমি এখন মোবাইলত ফটো এটা পালোঁ এটা তাৰ এজন মানুহে দিছিলে ফটো এটা সেই ফটোটো দেখিছোঁ আমাৰ বিকি বুলি এজন ল'ৰা তেখেতৰ ফটো অভিষেক দাস আমি তেতিয়া তালৈ আমি ফোন কৰিছিলোঁ তেওঁলোকে ফোনটো ছুইচ অফ কৰি দিলে আৰু কাটি দিছে আৰু এতিয়ালৈকে তেওঁলোকৰ তাৰ পৰা আমাক খবৰ দিয়া নাই যে ল'ৰাটো ঢুকাইছে বুলি আমি ফটোৰ ভিত্তিত আমি যোৰহাট থানালৈ আহিলোঁ তাত এখন এজাহাৰ দিলোঁ জাননী এখন জনালোঁ যে এনেকুৱা হৈছে তেওঁলোকে আমাক কোপাৰেট কৰি ক'লে যে আপোনালোকে মাজুলীলৈ যাব লাগিব মাজুলী যাওক তাতে দিয়ক এজাহাৰ আমি মাজুলীতো আমি এজাহাৰ দিলোঁগৈ আৰু দিয়াৰ ভিত্তিত তেওঁলোকক মাজুলী পুলিচে সোধপোছ কৰোঁতে পানীত পৰি মৰিছে বুলি কৈছে আপোনালোকে ডেড বডি দেখিলে গম পাব যে এইটো পানীত পৰা বডিটো কেনেকুৱা আৰু মাৰ্ডাৰ কৰা ডেড বডিটো কেনেকুৱা ফটোখন তেওঁলোকৰ এজন মাজুলীৰ মানুহ এজনে দিছিলে হোৱাটছএপত দিছিলে আমাৰ এজন গাঁৱৰ ল'ৰালে গতিকে তেখেতৰ পত্নীয়ে একো কোৱা নাই পত্নীক ফোন কৰিলে পত্নী তাতে আছে মাজুলীতে আছে তেওঁলোকে এতিয়ালৈকে তেওঁলোকৰ ফালৰ পৰা কিন্তু একো খবৰ নিদিলে আমি নিজে খবৰ পাই গৈছোঁ আৰু এতিয়ালৈকে একো ভাষ্যও দিয়া নাই আৰু পুলিচে মাজুলী আৰক্ষী চকীত বনগাঁও আৰক্ষী চকীত সোধপোছ কৰিলে তেওঁলোকে পানীত পৰি মৰিছে বুলি কৈছে আচলতে আপোনালোকে ডেড বডিটো চালে গম পাব কোনো কাৰণতে পানীত পৰি মৰা নাই এইটো এটা মৃত্যু হৈছে তেখেতক মৰা হৈছে তেওঁলোকে এই এটা মানে হত্যাক দুৰ্ঘটনা ৰূপ দিয়াৰ চেষ্টা কৰিছে গতিকে আৰু এটা আমি আমাৰ অনুসূচিত ছাত্ৰ সন্থা বালিকা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলো আহিছে তেওঁ এটা একদম ভাল ল'ৰা ভাল চৰিত্ৰ লোৱা তেওঁ সমাজৰ কামতো কৰে গতিকে আমিও অনুসূচিত ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি আৰু বালিকা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিব লাগে মাজুলীত ঠাকুৰবাৰীত বনগাঁও আৰক্ষী চকী পৰে আৰু গতিকে তেওঁলোকৰ দেউতাকো আছে খুৰীয়েকো আছে পত্নীয়ে কি কৈছে পত্নীয়ে এই ক্ষেত্ৰত একোৱে কৰে নিমাত তেওঁ নিমাত আজিলৈকে পত্নীয়ে ফোনে ৰিচিভ কৰা নাই খবৰ দিয়া নাই আৰু আমি বিশেষ তথ্যগত গম পাইছোঁ তেওঁ মৃত্যুৰ 4 ঘণ্টাৰ পিছত তেখেতে নিজৰ মোবাইল চলাই আছে আৰু আপোনাৰ কাৰোবাক উইচ কৰি আছে বাৰ্থডে উইচ কৰি আছে গতিকে এজনী পত্নী কিমান নিষ্ঠুৰ হ'ব পাৰে নিজৰ পত্নী নিজৰ মানে স্বামী ঢুকাই গ'লে গতিকে এইটো এটা সম্পূৰ্ণ দুৰ্ঘটনা নহয় এইটো এটা হত্যা কৰিছে আমাক অতি শীঘ্ৰে ন্যায় লাগে গতিকে আপোনালোকৰ যোগেদি সংবাদ মাধ্যমে আমি এটাই চাইছোঁ যে মানে অতি সোনকালে ইয়াৰ প্ৰচাৰ হ'ব লাগে আৰু পুলিচে বিচাৰ কৰিব লাগে উচিত তদন্ত হ'ব লাগে পত্নীৰ নামটো কি তেখেতে দেউতাক পম্পী দাস যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা
আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা JB ৰোড, যোৰহাট।